হেল্ল' ছাত্ৰছাত্ৰীসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ। গতিকে ছাত্ৰছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম জেনেৰেল মেথামেটিক্সৰ কুৱেশ্যন পেপাৰ 2020 চনৰ ফাইনেলৰ কুৱেশ্যন পেপাৰ। ইয়াত থকা আটাইবোৰ যিবোৰ গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ দেখুৱাই দিম আৰু ইয়াত থকা যিবোৰ MCQ কুৱেশ্যন আছে সেই MCQ কুৱেশ্যনসমূহ উত্তৰসহ দেখুৱাই দিম, কাৰণ ইয়াৰ পৰাই তোমালোকৰ মেট্ৰিক ফাইনেল 2024ত কমন পৰি যাব পাৰে। ইয়াৰ পৰা এইটো প্ৰশ্নৰ পৰা তোমালোকৰ 40% নহ'লে 30% এনেকুৱা ধৰণৰ প্ৰশ্ন কমন পৰি যাব। গতিকে ছাত্ৰছাত্ৰীসকল প্ৰথমতে আমি আহোঁ MCQ লৈ। গতিকে প্ৰথমটো যিটো MCQ আছে 1 নম্বৰ, যে তলৰ কোনটো সংখ্যা অপৰিমেয়। ইয়াত অপশ্যনত A নম্বৰ দিয়া আছে, তোমালোকে চোৱা, B নম্বৰ দিয়া আছে 22/7, আকৌ C দিয়া আছে পাই। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পাই। C নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, কাৰণ পায়ক P/Q আকাৰ অৰ্থাৎ এক সৰল ভগ্নাংশত প্ৰকাশ কৰিব নোৱাৰি। গতিকে পাই এটা কি হ'ব? অপৰিমেয় সংখ্যা। নেক্সট যিটো তোমালোকৰ 2 নম্বৰ প্ৰশ্ন দিয়া আছে, যে তলৰ ৰৈখিক সমীকৰণ জোৰ কেইটা বিবেচনা কৰা। ইয়াত 1 নম্বৰ এটা সমীকৰণ দিয়া আছে, 2 নম্বৰ এটা সমীকৰণ দিয়া আছে। গতিকে ছাত্ৰছাত্ৰীসকল ইয়াৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছাত্ৰছাত্ৰীসকল D নম্বৰটো, যে জোৰটোৰ সমাধান নাই কিন্তু জোৰটোৰ অসীম সংখ্যক সমাধান আছে। ইয়াৰ পাছতে ছাত্ৰছাত্ৰীসকল তোমালোকে চোৱা 3 নম্বৰ যিটো প্ৰশ্ন আছে, যে 3x² + 11x - 2ৰ শূন্যকেইটাৰ পূৰণফল। ইয়াত শূন্যকেইটাৰ পূৰণফল দিয়া আছে। গতিকে ছাত্ৰছাত্ৰীসকল সমীকৰণটোৰ পৰা আমি প্ৰথমতে ইয়াত লিখি ল'ম। ইয়াৰ মান দিয়া আছে কিমান? 3। আকৌ বিৰ মান দিয়া আছে 11, আকৌ চিৰ মান দিয়া আছে কিমান? -2। গতিকে যেতিয়া পূৰণফল সুধিব তেনেহ'লে হৈ যাব আলফা বিটা = C/A। গতিকে C/A, চিৰ ভেলু কিমান আছে? 2/-2/3। এ হ'ব, এৰ ভেলু আছে 3। গতিকে ইয়াৰ উত্তৰটো হ'ব 2/-2/3। ইয়াত যিটো বি নম্বৰ যিটো অপশ্যন আছে এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। ইয়াৰ পাছতে চোৱা ছাত্ৰছাত্ৰীসকল তোমালোকে চোৱা, যে 4 নম্বৰ যিটো প্ৰশ্ন আছে, যে 0, -4, -8 - 12 সমান্তৰ প্ৰগতিটোৰ 26তম পদটো উলিয়াবলৈ। গতিকে ইয়াৰ 26তম পদটো উলিয়াবৰ কাৰণে আমি কি উলিয়াব লাগিব? ফাৰ্ষ্টত আমাৰ এ কিমান দিয়া আছে? 0। তাৰপিছত D যিটো সাধাৰণ উৎপাদক বুলি কয়, যে সেইটো -4 - 0। গতিকে কিমান হৈ যাব ছাত্ৰছাত্ৰীসকল? যে -4। আৰু তেনেহ'লে এতিয়া আমাৰ ওলাব লাগে A26ৰ মান। গতিকে A26তম পদটোৰ মান হ'ব A + 25D। গতিকে ছাত্ৰছাত্ৰীসকল কি হৈ যাব? এৰ ভেলু 0 + 25, এইটো ব্ৰেকেটত হৈ যাব -4। তেনেহ'লে আমাৰ আনচাৰটো হৈ যাব -100। গতিকে ছাত্ৰছাত্ৰীসকল ইয়াৰ উত্তৰটো অপশ্যন নম্বৰ বি নম্বৰ যিটো অপশ্যন আছে, যে -100, এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। ইয়াৰ পাছত 5 নম্বৰটো যিটো প্ৰশ্ন আছে, যে 5 নম্বৰ প্ৰশ্নটো আছে, যে ABC ত্ৰিভুজৰ AB = x-1 চেণ্টিমিটাৰ। গতিকে ছাত্ৰছাত্ৰীসকল ইয়াৰ উত্তৰটো তোমালোকে কৰি ল'বা, আৰু যদি নোৱাৰা তেনেহ'লে আমাৰ ইমেইলত গৈ ইমেইল ছেকশ্যনত গৈ তোমালোকে মেছেজ দিয়া, তাতে সলিউশ্যনটো কৰি দিম। গতিকে ছাত্ৰছাত্ৰীসকল এই 5 নম্বৰটোৰ উত্তৰ হ'ব A নম্বৰটো, A = 90 ডিগ্ৰী। তাৰপিছততো যিটো 6 নম্বৰ প্ৰশ্ন আছে, এই 6 নম্বৰ প্ৰশ্নটোত চোৱা তোমালোকে কি হ'ব, যে XY বিন্দুটো 7,1 আৰু 3,5 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী। ইয়াত অপশ্যনত x + y = 2, আকৌ -x + y = 2। গতিকে ছাত্ৰছাত্ৰীসকল ইয়াৰ উত্তৰটো হ'ব C নম্বৰটো। নেক্সট যিটো 7 নম্বৰ প্ৰশ্ন আছে, যে 8 cosec² A - 8 cot² A। গতিকে ছাত্ৰছাত্ৰীসকল এই 7 নম্বৰটোৰ উত্তৰ হ'ব C নম্বৰটো। ইয়াৰ পাছতে ছাত্ৰছাত্ৰীসকল তোমালোকে চোৱা, যে যিটো 8 নম্বৰ প্ৰশ্ন আছে, যে ভূমিত এটা স্তম্ভ উলম্বভাৱে থিয় হৈ আছে। স্তম্ভটোৰ পাদবিন্দুৰ পৰা 15 মিটাৰ দূৰত ভূমিত থকা এটা বিন্দুৰ পৰা স্তম্ভটোৰ শীৰ্ষবিন্দুৰ উৎসন কোণ কিমান কৈছে? 30 ডিগ্ৰী পোৱা হ'লে স্তম্ভটোৰ উচ্চতা হ'ব। গতিকে ছাত্ৰছাত্ৰীসকল ইয়াত আমাৰ উত্তৰ ফৰ্মুলাটো ফ'ল' কৰিব লাগিব, tan 30 ডিগ্ৰী। গতিকে ইয়াৰ উত্তৰটো হৈ যাব A নম্বৰটো, 5√3 মিটাৰ। ইয়াৰ পিছত চোৱা ছাত্ৰছাত্ৰীসকল, যে 9 নম্বৰটো, যে তলৰ কোনটো উক্তি শুদ্ধ। ইয়াত কোনটো উক্তি শুদ্ধ বুলি সুধিছে। গতিকে ছাত্ৰছাত্ৰীসকল ইয়াৰ উত্তৰটো হ'ব B নম্বৰটো, B। ইয়াৰ পাছতে ছাত্ৰছাত্ৰীসকল এইটো এটা কমন প্ৰশ্ন হয়, 10 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন, যে বৃত্তৰ কেন্দ্ৰৰ
কোণটোৰ ডিগ্ৰীৰ মাপ থিতা বৃত্তকলাটোৰ এটাৰ চাপৰ দৈৰ্ঘ্য গতিকে ইয়াৰ উত্তৰটো হ'ব ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ অপশ্যন নম্বৰ B2 যে পাই কিউ আৰ বাই 180 ডিগ্ৰী ইয়াৰ উত্তৰটো হ'ব ইয়াৰ পাছত ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা যিটো 11 নম্বৰ প্ৰশ্ন আছে তোমালোকে ইয়াতে চাই লোৱা 11 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব ডি নম্বৰটো আকৌ যিটো 12 নম্বৰ প্ৰশ্ন আছে এটো এটা খুবই ইম্পৰ্টেন্ট প্ৰশ্ন 12 নম্বৰ প্ৰশ্নটো মই তোমালোকক দেখুৱাই আছো যে 12 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেন্ট কিয় কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্ন প্ৰায়ে অহা দেখা যায় যে এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি হ'ল গতিকে এটো ফৰ্মুলাই আছে তোমালোকে জানাই যে ইয়াৰ উত্তৰটো হ'ব এ নম্বৰটো 1 গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকক যিবোৰ প্ৰশ্ন এতিয়া দেখুৱাই দিলো এনেকুৱা ধৰণৰ প্ৰশ্নই তোমালোকৰ মেট্ৰিক ফাইনেল 2024 ত আহিব আৰু এইবাৰ আৰু অলপ বেছি আহিব 20টা মান আহিব এমসিকিউ গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখিনি ভালদৰে পঢ়ি লবা ইয়াৰ পৰাও ডাইৰেক্ট কমন পৰি যাব পাৰে 30 বা 40% গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই অলপো ভাল পালা তেনেহলে ভিডিওটোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা